হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আমি এতিয়া আজি নবৌহঁতৰ ঘৰত যাম। কালি আপোনালোকে আপডেট দিছিলোঁ যিহেতু আমি বৌহঁতৰ ঘৰত যাম বুলি। এয়া আমাৰ গাড়ীখন চাই লওক। আমি গাড়ী চাড়ী ধুই ৰেডি কৰি থৈছোঁ। আৰু এখন গাড়ী আহি আছে, এইখন এখন গাড়ী। আমি এতিয়া বৌহঁতৰ ঘৰলৈ যাম। চাই থাকক আপোনালোকে। আৰু কোন কোন আছে সেয়াও দেখুৱাই আছোঁ আপোনালোকক। এয়া পংকজ, এইজনী আমাৰ টিকলি কোচত উঠি আছে। দেখিছে আমাৰ টিকলি কিমান ধুনীয়াকৈ ওলাইছে। সেইটো ভাইটি আমাৰ। তাৰপাছত এইখিনিতো ভাইটি এটা বহি আছে। চব যাম আমি। এই আমাৰ গুণগুণ, এই আমাৰ নবৌ। নবৌ পিনে ঘূৰি দিয়ক। এইজনী আমাৰ বৌ। দেখিলে বৌ আজি ঘৰলৈ যাব, পুৰা হাঁহি আছে। এইটো সঞ্জু, তাৰপিছত এইয়া আমাৰ দাদাহঁতৰ ছোৱালী দুজনী আছে, ভণ্টিহঁত, খুইদেউ আছে। এইয়া আৰু দেখুৱাই আছো ৰ'ব। এয়া দেখিছে নহয়, এয়া আমাৰ মন্দিৰা বাইদেউ। আপোনালোকে সকলোৱে চিনি পায় আৰু মন্দিৰা বাইদেউ। তাৰপাছতে এইজনী আমাৰ বৌ একদম ৰক্ষা নাইকিয়া হৈছে ঘৰলৈ যাবলৈ। এইজনী বৌক দেখুৱাই দিছো বা ভালকে দেখুৱাই দিছো। এই আছা বৌ হ'ব পাইছে। দেখিছে একদম ৰঙা ফুল লগাই আজি বৌ কোনে পায় আৰু বৌক চাই থাকিব ভিডিঅ'টো। আমি এতিয়া বৌহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো। আমাৰ চব ওলাই আহিছে এতিয়া। এইয়া টিকলি চব গাড়ীত উঠিবলৈ ৰেডি। এইজনী বৌ আমাৰ, এইজনী বৌ। ভণ্টি কেতিয়া নিলে গাড়ীত ল'বা বোলে। ৰিমন ক'ত যাবা? ৰিমন ক'ত যাবা? ফুৰি আহাগে। নবৌ ওলালে? উঠক গাড়ীত উঠিব লাগে। গাড়ীত উঠিব লাগে সকলোৱে। এইজনী আমাৰ নবৌ গাড়ীত উঠিলে। এইয়া গুণগুণ। চব দেখুৱাই আছো আপোনালোকক। এই আমাৰ সঞ্জু, এইটো ভাইটি এতিয়া বাইক লৈ যাব, পালচাৰ। এইখন এক্সিডেণ্ট হয়। নবৌ আহি পাইছেহি আমাৰ। এয়া মনোজ দা বৌ। ঘুমাইতে যাও। চব আমি ৰেডি হৈ গৈছো। এতিয়া আমি যাম। আমাৰ দৰাহে কথা পাতি আছে। দৰা হৈয়া কথা পাতি আছে দৰাজন। এইয়া দেখিছে আমাৰ ফেমিলি গোটেই একদম গেং আহিছে আজি নবৌহঁতৰ ঘৰলৈ। এইয়া দাদা, এইটো সঞ্জু। নবৌ লুকাই আছে। নবৌক পাছত দেখুৱাই দিম ভালকে। এতিয়া আমি গৈ আছো গাড়ীত নবৌহঁতৰ ঘৰলৈ। আপোনালোকে মাত্ৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি চব দেখুৱাই থাকিম নবৌহঁতৰ ঘৰত কি কৰো কি নকৰো। মাত্ৰ চাই থাকিব আপোনালোকে। ৰিমন, নবৌহঁতৰ ঘৰত গৈ পেলাই কি কৰিবা তুমি? কোৱা। নাচিবা? ছোৱালীজনী কাক দি দিবা? নাচিব লাগিব দেই তেতিয়াহ'লে। তুমি নাচিবা হা। বৌয়েতো আজি নাচিবহে নবৌ। আপুনি নাচিব নে নানাচে? আজি বৌটোতো খুব আনন্দ, ঘৰলৈ আহি আছে। কিমান দিনৰ মূৰত ঘৰলৈ আহিছে আজি। কিমান দিন হ'ব? 1.5 মাহ মান হৈছে হয় নাই? আজি ছোৱালী চুৰো আহিছে, চব আহিছে। ছোৱালী চুৰ এইখন গাড়ীত দুটা আছে। এখন ছোৱালী চুৰ কৰিবলৈ যোৱা দুটা মানুহ আছে। তেতিয়া কৈ নিদিবা আপোনালোকক, গম পাব পাছত। এইয়া আমাৰ দৰা দেখিছে। এইয়া চব, এয়া দাদা, এইয়া গুণগুণ, এইয়া নবৌ। দেখিছে নবৌ? দেখিছে কি ধুনীয়াকে হাঁহিছে। বাবা ঐ ৰিমন, ছোৱালীজনী কি কৰিলা? ছোৱালীজনী ছোৱালী তোৱালী দি মেলি মানে ৰিমন আজৰি মানে আগতীয়াকে। আমি মানে তিতাবৰত মিঠাই ললো, অকণ দেৰি ৰলো মানে। ৰৈ মেলি তাৰপিছত মিঠাই চিঠাই ললো, লৈ এতিয়া আহি আছো। তাৰপাছত একদম ডাইৰেক্ট গৈ এতিয়া বৌহঁতৰ ঘৰ পাই যামগে। গাইছ একদম চৰচনি খাই গলো। মোক এতিয়া পানী দিছে, চব কেনেকুৱা পানী দিছে খাবলৈ। এইটো দেখিছে? এইটো বাৰু খাব পাৰিম নে বাৰু চাওকচোন। সৰু ল'ৰা ছোৱালীতকেও চোকা।
এইটো চুপি খাব সেইটো নোৱাৰি নহয় সেইটো মোক খাবলৈ দিছে এইটো আমাৰ টিকলিজনীয়ে খায় এতিয়া টিকলিজনী আজি সৰু টিকলা মানে মই সেইটো চব কি মিঠা আৰু নাখাওঁ পেট ভৰি গ'ল লোৱা আমি বৌহঁতৰ ঘৰ পালোহি আমাৰ দাদা আৰু বৌ দহাটো শকত হেনো কোনে কৈছে শকত বুলি হয়নে শকত নহয় আহিব মাহী বিয়া বিয়া লাগিছে মানে হয় না পুৰা বিয়াৰ লগতে পূজাও আহি আছে ভণ্টি আহিলা নে ব'লা ব'লা আমি যাম এতিয়া ছোৱালী ঘৰলৈ অকণমান কাম আছে এই আমি বৌহঁতৰ ঘৰ পালোহি এইটো সঞ্জু ভৰ্তা এজন আছে এয়া দীপান হ'ব ভণ্টি দাদা দাদা আৰু নম্বৰ বনাইছো কি আছে এই গৰুলে মই লগাই নহ'ব চাগে ঠিক আছে দে মই ফোন এটা কৰিম যদি দেৰি হয় কাইলৈ ৰাতিপুৱা লগাই দিম মানে আজি ফাৰ্ষ্ট টাইম আহিছে ফুলবলৈ অলপ দেৰি হ'ব পাৰে ঠিক আছে দিয়ক মই পালেকে ফোন এটা কৰি দিম মই মোবাইলত কথা নকয় ওচৰত থকা নিচিনা নহয় যে সেইটো কথাই দেখা দেখি নিচিনা হ'ব নোৱাৰে ইণ্টাৰেষ্ট লাগে এনে ফোনত ইমান নালাগে এনে ভিডিঅ' কলতো ভালেই লাগিব মই একে আৰু মন মাৰি নাথাকো তুমি যে আজি আজিহে দেখিছা পাছে পাছে গম পাবা এনে মোকো প্ৰকাণ্ড লাগিছে নে লাগিছে মই খুব ভাল পাওঁ কথা পাতি মানুহ মুখৰ মাত খাই কি আছে টকা পইচা দিব লাগে নহয় যদি মুখৰ মাত খাই যদি নেখায় হৈ গ'ল আৰু কথা মাৰি থাকিলে ভাল নালাগেতো মাইকীয়ে হওক মতাই হওক কথা পাতিব লাগে ভগৱানে দিছে মুখখন কথা পাতিবলৈ চিধালে ঘৰত গালি পায় বৰ পেট পেলাই থাকক কি কম বাকী কিবা কিবি খাব পাৰোঁ
কাটিব ৰাতিপুৱা খানা হ'ল চাহ তাহ খাই আছো দুখ দিব নোৱাৰিবা সিহঁতৰ কাপোৰযোৰ এটা জাপি থাকিব লাগে নহয় ন আলোচনা কৰি থাকোতে বেৰা যায় আমাৰ ওচৰত একো নাই সেইটো থাকে সিহঁতৰ আকৌ জাপিও থাকিব লাগে দিগদাৰ অকণ হয় গাঁৱত পিছিলে হৈ গ'ল আকৌ ইস্ত্ৰিও কৰিব লাগে সিহঁতৰ কাপোৰবোৰ আমাৰ নাই আমাৰ দৰ্জিয়ে কৈ দিয়া আমাৰ নাই চিলাওঁতে দৰ্জিয়ে যি কয় আকৌ চবেই কোৱা কথা বেছি হয়নে এতিয়া ক'লে দেখিলে বডিটো দি পেলাই এখন আকৌ ডাঙৰ বুলি ভাবি আছো ডাঙৰ সেইজনে তোমাৰ আইগৰাকী কোনা মোৰ এগৰাকী আছিলে এই কাপোৰ পিন্ধা থকা এগৰাকী আছিলে আকৌ পোৱালীজনী কাপোৰ পিন্ধা ছোৱালী এটি আছে ছোৱালী এটি আছে আমাকো দিব লাগিব আকৌ দেই অকলে অকলে দিলে নহ'ব বেলেগ বৌ দাদাক দিয়ক প্ৰথম অঁ আহি এটা মাৰি দিয়ক বৌ মই খালো বৌ সেইটো এতিয়া আপুনি উত্তৰটো দিলেহে ক'ব পাৰিম আকৌ এবাৰ কৈ দিয়ক দেউতা আকৌ এবাৰ কৈ দিয়ক নমতাকৈ মানুহখিনি ৰভা ভৰি পৰে তাতে ভৰ্তি হয় ৰভা ভৰি পৰে মাক নাইকিয়া ছোৱালীজনী পানীত পৰি মৰে দুৰ্গা দেৱী হে পূজালেনো কাক কোনে মাতে অট'মেটিক যায় গোটেই লাচে ন পাইছা দেই তোমাক যাওঁতে চকলেট এটা কিনি দিম বন্দিয়ে ক'লে বন্দি দিব বন্দিকটো দিম বাৰু তোমাকো দি দিম বাৰু চকলেট এবাৰ আহে আকৌ যায়গে আকৌ আহে আকৌ যায়গে তাৰপৰা আকৌ নাহে পাইছা নবৌকো এটা চকলেট দিব লাগিব আৰু এটা সোধক দেউতা আৰু এটা সোধক গৰু এটা মৰিলে দেই প্ৰথম শগুনজনী আহিলে শগুনজনীয়ে কিবা বৰ চিঞা মাত এটা উলিয়ালে কি হৈ মৰিলে বুলি সুধিছে কি হৈ মৰিলে এনেকুৱা এটা শব্দ এটা দিছে শগুনজনীয়ে তেতিয়া কাউৰী এজনী গছৰ ডালত আছিলে তাই কৈছে কি চবকাত মৰিলে বুলি কৈছে মই এতিয়া নাই পোৱা দেই মই একংকে কৈছে ফলত চবকাত এনেকৈ কাউৰীয়ে মাত এটা নিজেই জানো ঘৰ কাউৰীয়ে মাত এটা উলিয়াই তেনেকুৱা তেতিয়া ক'লে বোলে সেই বয়স কিমান হ'ল এই কাউৰীজনীয়ে ক'লে বয়স কিমান হ'ল ঘনচিৰিকা এজনী ওচৰতে আছিলে তাই কৈছে কি 60 ষাঠি বছৰ সেই তেনেকুৱা লিখা কথা হয়তো গাইজ নিমন্ত্ৰণ দিছে আপোনালোকক জলপান খাবলৈ ভিতৰলৈ বলক এতিয়া আপোনালোক সকলো উঠিব লাগে জলপান খাবলৈ আমাৰ এতিয়া দৰা পকাই পকাই লাইন লাগিব লাগে আৰু দেই চব উঠক নব উঠক দাদা গ'ল আপুনি এতিয়া বেকত বলক নব যিহেতু বলক বলক আমাৰ এয়া অগ্নি নব গৈছে এয়া 2 নম্বৰ নব সেইয়া তাৰপিছত এতিয়া এটা এটাকে গৈ থাকিব লাগে আৰু ভণ্টি ব'লা মাতিছে যোৱা
কি মোক চিনি নাপা নি তুমি লাজ নকৰিবা আকৌ আমি ভিডিঅ' তুমি হাতখন ধুই লোৱা তুমি হাতখন ধুই লোৱা দেই লাজ নকৰে দেই আমাৰ ডেকা লোৱাটো হয় না সেয়া ডেকা চাম একো নহয় মা চিন্তা নকৰিব সিহঁতে নাখালেও চলি যায় ভণ্টি খাইছানে অ মন্দিয়া বাইদেউ খাইছে অ খাই দিয়া উঠিব নোৱাৰাকে খাবা হা দেখিছেতো একদম দাদা ওচৰত বহি খাইছে বহুত দিন ঘৰত খাবলৈ পোৱা নাছিলে বৌয়ে আজি একদম গহীনত খাইছে চাই লওক গাইছ চাই লওক অ কি হৈছে তোমাৰ কি হৈছে হা লাগি ধৰিছে নেকি বেছিকে ভৰাই দিলা নেকি মুখত কমকে ভৰোৱা ইমান বেছিকে নভৰাই নহয় অকণ পানী খোৱা পানী অকণ খাই দিয়া লাজ নকৰিবা বেছিকে ভৰাই দিছা আৰু ফ্ৰীকে পাই পেলাই তুমি সেইকাৰণে বেছি খাব নালাগে কমকে খোৱা আৰু সোনকালে উঠা পানীটো খাই লোৱা লাগি ধৰিব পানীও লাগি ধৰে আকৌ ডিঙিত চাবা গাত তাতে নাই দেখিছা না একদম একদম 12 বছৰীয়া ছোৱালীজনীৰ নিচিনা দৌৰি ফুৰিছে সঞ্জু খাইছা না অ পংকজ খাইছা খাই ল লাজ চাজ নকৰিবা মাত্ৰ দেই আৰু দুবাটি ল'বা ঠিক আছে মই দিয়াই দিম বাৰু দেই ৰসগোল্লা দিয়াই দিম এয়া আমাৰ ডেকা ল'ৰা এটা খাই আছে এইয়া অ ভাইটি ভিতৰত যে খালাগে যে তুমি বেছিকে খাইছা নেকি বেছিকে নাখাবা আকৌ 5 বাটি খালো এইটো লাষ্টৰ বাটি অ বেছিকে নাখাবা খোৱা নহয় তো ইমান খালো আৰু কেইবাটি মান ৰিমনে খাই কি হ'ল উঠিব পৰা নাই নে বিচনাৰ পৰা বাইদেউ আকৌ বেছিকে খালে গম পোৱা নাই উশাহ চুশাহ বন্ধ কৰি ভৰাই দিছে নাকে মুখে জলপান খাইছিলে ভাত খাবলৈ হ'লে আকৌ টেবুলখন তোমালোকে দখল কৰি ৰাখিছা সেইকাৰণে সুধিছো নাই মোক দেখি পেলাই ভাত নাখাওঁ বুলি কৈছা দাঁতকেইটা উলিয়াই পঠিয়াইছে আৰু চাবই নোৱাৰি আৰু চুমুক আৰু দেই বাবা চুমু আজিকালত কিবা কিবি ঘঁহি আহিছা নি বাৰু জিলিকি আছে মোক কিবা ঘঁহিছা নেকি জিলিকিছে অ চুমু জিলিকিছে অ চুমু গালখন জিলিকিছে দেখোন চা মুখখন চাওঁ চাবলৈ দিয়া চা হাতখন তই দিয়া গালখন চাওঁ পলাইছে অ চুমু মোৰ একদম গাটো ভাল নহয় বেজি এটা লাগিছিলে পাৰিবা নে দি দিবলৈ এই বেজি দিয়া নেকি তুমি মই গাড়ীত থৈ দিছোঁ দি দিবা নেকি মইতো খুৱাবলৈ সদায় নিম তোমাক তুমি বেজিটো দি দিবা নে নিদিয়াটো কোৱা মোক তই মোক ক'ত ফুৰিবলৈ যাবা মানে কাইলৈ ফুৰিবলৈ যাবা নেকি অ চুমু খাইছা চুমু হাতখন নমাই দিয়া অ চুমু হাতখন নমাই দিয়াচোন খাইছা মোৰ ছোৱালী বিয়া হ'বলৈ আৰু 5 বছৰমান লাগিব দেই সেইটো বা বেলেগ হ'ব খাইছানে তুমি সেইটো কথা কোৱা ইমান লাজ লাগিছে নে নাকটোত লাজটো ক'ত লাগিছে নাকত নেকি নাকত লাজ লাগিছে নেকি হা চুমু অ মানে নাকতে লাজ লাগিছে যেন লাগিছে হা কেলে ভাতকেইটা খোৱা আকৌ হাতে পিটিকি থাকিব লাগে ন কেলে ইমানে লাজ লাগিছে গাইছ এজনী দেখিছে নহয় মোৰ ফুল খালী হয় তাই আকৌ মোৰ মুখৰ আগত লাজ কৰে ভাত খাবলৈ দেখিছে না টপককৈ ভৰাই দিলে মই গম নোপোৱাকৈ দেখিছে এয়া চব লাজ লাগিছে বহুত দেৰি হ'ল তাই বহি থকা একদম লাজুকী দেখিছে হাতখন এতিয়া আঁতৰাই নিদিয়ে মুখখন কোনোবাই দেখা পায় বুলি দেখিছে ন অকল দাঁতকেইটা উলিয়াইছে দেখিছে
এই আমাৰ ববী মাহী আহি পালেহি। আজি দেৰি আমাৰ ববী মাহী অহা, দেৰিকে আহিছে, সেইকাৰণে অকলে অকলে বহি আছো আৰু। এইয়া ববী মাহী। এয়া বমা আৰু বত্তা হয়। অ বমা এয়া আমাৰ ডেকাসকলে খানা খাই আছে। সঞ্জু ভাইটি এয়া দীপানব, এইয়া ভণ্টি। খাইছে নে? লাজ কৰিব নালাগে, খক খক। দাদা আহিছিলে যে খুৱাই দিব বহুৱাই দেই, লগতে খাম ক'লে নেৰিবা কিন্তু খাওঁতে। অৰিমন খাইছা? একদম লাজ নকৰিবা হা, বেছিকে খাবা হা। সঞ্জু কি হ'ল, খাবই পোৱা নাই যে? আমাৰ নৱজিৎ দাই কিবা কয় নেকি? নৱজিৎ দা মাছ খাব নোৱাৰিলে, ইয়াত আকৌ মই খাই আছো। অ বা দুৰ্দশ পাৰিছানে বাৰু? পাইছো, পাৰিছা? মাছ মাংস খাইছো। অকল মাছ মাংসই খাইছা? মানে সঞ্জুৱে চাইণ্ডাৰ কৰি দিলে। আমাৰ পংকজে একদম ক্লিয়াৰ কৰি খাই দিলে। এয়া ববী মাহী আৰু মিনু মাহী ভাত খাই আছে। খক খক খাই লওক, লাজ কৰিব নালাগে ন। ববী মাহী মিনু মাহী বৰ লাজ কৰে ভাত খাওঁতে। এয়া বৌ আৰু দাদাই মান ধৰি আছে।
নাই নাই আপোনাৰ যাবলৈ হোৱা নাই ন বিয়া এদাই হোৱাই নাই নব খক খক লাজ কৰিব নালাগে খক 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 নবই ঘৰলৈ আহিলে খুব লাজ কৰে দাদা বহিব পাৰিছেনে তলত দাদা বহিব পাৰিছে বহক বহক এইয়া দাদা নবৈ ভাত খাই আছে কাইলৈ হেৰি ঘৰত আছে খাই দিয়া খাই দিয়া আহিলে প্ৰথম এতিয়া হেৰি লাজ কৰিব নোৱাৰা খাই দিয়া খানাটো বনাই দিলে কিন্তু হ'ব বাৰু হ'ব সেই খানা বনাই দিম বুলি কৈছে হেল্ল' বন্ধুসকল আমাৰ বিয়া আজি এদাই হ'ল নৱৰ লগত বিয়া পাতিছিলে যিহেতু দেখিলে সকলো দেখুৱাই আছোঁ আপোনালোকক আমি এতিয়া যাবলৈ ওলাইছোঁ আমি ঘৰলৈ যামগৈ যিহেতু এয়া চব ৰেডি হৈছে যাবৰ কাৰণে এয়া বৌ এয়া দাদা এয়া মাহীহঁত আছে আমি যাবলৈ ওলাইছোঁ এতিয়া সকলো ওলাইছে আমি যাবলৈ ওলাইছোঁ আমি যাবলৈ ওলাইছোঁ গাইছ এইয়া সঞ্জু আমি যাবলৈ ওলালোঁ আন্ধাৰ হৈ গ'ল যিহেতু বৌহঁত ওলাই গৈছে আমি এতিয়া যাওঁ সঞ্জু লেটছ গ' লেন্সটো লৈ লোৱা এয়া দেখিছে নহয় কেমেৰা চেমেৰা চব হাতত লৈ ফুৰিছোঁ এইটো চাবিটো লোৱা নাই দে এইটো চাবিটো ডিগি চুইচটো খুলি লোৱা চুমু ক'ত পলাইছা বিয়া নিমন্ত্ৰণ দিলোঁ দেওবাৰে যাবা শনিবাৰে যাবা মই শনিবাৰে আহিম এইয়া মা এইয়া এই আমাৰ কইনা গাড়ীত উঠিছে এই আমাৰ কইনাজনী সেইজনী কইনাজনীক লৈ আহিছিলে আকৌ লৈ যামগৈ এতিয়া আমি ঘৰলৈ এইটো কি থৈ সেই তাৰ ওপৰতে থৈ দিব সেইখিনিতে বৌ মৰম আছে আকৌ দেই মই আজিহে গম পাইছো বা 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 এই বৌ কাণক কাণক অকণ কানি দিয়ক এতিয়া অ' বৌ অকণ কানি দিয়কচোন ভাল লাগিব বৌ কানি দিয়ক এই অকণমান কাণক অ' বৌয়ে হাঁহি আছে বৌ কানি দিয়ক অকণমান এইয়া দাদা বৌ আমি এতিয়া যাম মাহীহঁতৰ ঘৰলৈ মাহঁত ক'ত গ'ল এই আমাৰ এই নামটো কি আছিলে বৌ নামটো কি আছিলে আপোনালোকৰ ভণ্টিৰ নামটো অনামিকা পলাইছে গাইছ চাই লওক আৰু তাইৰ ভাগৰ মানে ইউটিউবৰ চেনেল এটা আছে চেনেলটোৰ নাম মই কৈ দিছোঁ নামি গৈছোঁ বাৰু তাৰ মুখে দিয়ে শুনিম বাৰু এই চেনেলটোৰ নামটো কৈ দিয়া আখিলা আহা আহা অনামিকা চেনেল এটা আছে ইউটিউবৰ এখিলা আহা চেনেলটোৰ নামটো কৈ দিয়া
আমাৰ অনামিকাই ক'ব। অনামিকা সেয়া দেখিছে নহয় গাইছ, এই গাড়ী বেক চাইডে লুকাই আছে তাই। যিহেতু অনামিকা চেনেলটোৰ লিংকটো মই বাৰু দি দিম বাৰু সকলোকে। ভাৰতী নামত আছে, ভাৰতীৰ পৰা। আমি এতিয়া যাবলৈ ওলাইছোঁ গাইছ, চাই থাকক। অনামিকা পলালে যিহেতু, অনামিকা বাৰু লিংকটো আমি দি দিম। আমি এতিয়া যাবলৈ ওলাইছোঁ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট আমাৰ দেওবাৰে ঘৰত দাদা আৰু বৌ বিয়া আছে, চবকে নিমন্ত্ৰণ কৰিলোঁ। ভিডিঅ'ৰ যোগেদি সকলো আহিব বিয়ালৈ। বাই বাই। এয়া গাইজ দেখিছে নহয়, ববী মাহী বিয়া ঘৰৰ পৰা পলাই পেলাই ইয়াত বহি আছে। চাই লওক গাইজ, এয়া মিনু মাহীহঁতৰ ঘৰত বহি আছে, দেখিছে? এইয়া ববী মাহী। এয়া এতিয়া গাইজ আমি আহিলোঁ, মিনু মাহীৰ ঘৰত আছোঁ। এইয়া মিনু মাহী এতিয়া চাহ বনাই আছে, আমি চাহ খাম এতিয়া। মানে মিনু মাহীৰ ঘৰত চাহ একাপ নাখালে মোৰ মনটো ভাল নালাগে মানে। চাহকাপ খাইহে ঘৰলৈ যাম মানে। এইয়া মাহী আনি থৈছে। তাৰপাছত দেখুৱাই আছে মোৰ মিছেজে কি কৰি আছে মানে। এইয়া গাইজ মিছেজে দেখিছে, মিছেজে চাহ বনাই আছে। আমি ছোৱালী ঘৰৰ পৰা আহিলোৱে, দেখিলে আপোনালোকে। এতিয়া আমি মাহীহঁতৰ ঘৰত চাহ খাম, চাহ খাই পেলাই আমি ঘৰলৈ যামগৈ আকৌ। এয়া ভণ্টিহঁত বিয়া ঘৰৰ পৰা পলালে, সিহঁতি খাব নোৱাৰি পেলাই পলাইছে। এইয়া নবৌটো খাবই নোৱাৰিলে, তাৰপাছত আকৌ নাই মানে গুচি আহিলে আৰু খাব নোৱাৰাৰ কাৰণে মানে। কিমান খাম আৰু মানে। এইয়া দেখিছে নহয়, পংকজে খাই বৈ দেখিছে কেনেকে শুই আছে। 3বাৰ খাইছে সি, দেখিছে গাইছ? এইয়া চক, এই 2বাৰ চক চিগনেল দি দিছে, দেখিলেতো? 2বাৰ খাই শুই আছে সি। এয়া দেখিছে নহয়, বুঢ়া কালত কেনেকে চেলফি লৈছে, চাই লওক গাইছ। এই দুটা দেখিছে গাইছ? এই বুঢ়া কালত ফটো মাৰিছে চব দুইটা, দেখিছে? এয়া চক, দুইটা মিচিকি হাঁহি, দেখিছে গাইছ? এয়া চক, এয়া দেখিলে? দুইটা বুঢ়া হ'ল আৰু গাইছ। গাইজ ভিডিঅ'টো চাই এইবাৰ মানে নবহঁতৰ ঘৰৰ মানে যিটো বিয়া হ'ল মানে আজি, সেই ভিডিঅ'টো চাই কেনেকৈ পালে, আপোনালোকে কি পালে নাজানো। কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব যদি ভাল লাগিলে। আকৌ কৈ দিছোঁ, দেওবাৰে আমাৰ ঘৰত নাম আছে। সকলোকে মই নিমন্ত্ৰণ দিছোঁ ভিডিঅ'ৰ যোগেদি। সকলো আমাৰ ঘৰলৈ আহিব দাদাৰ বিয়াত।